অন্য দিনাৰ দৰে আজিও ৰাতিপুৱা উঠিলো দিয়ক যদিও মন নাছিল উঠিবৰ কাৰণে কিন্তু বাধ্য কাম কৰা মানুহ যে আৰু উঠিয়ে দেখিলো মানে মোৰ মালিকনিয়ে বাচন বাতি ধুলে আৰু ময়ো বেছি দেৰি নকৰি হাতত কলগেট ব্ৰাছ তুলি লৈ ময়ো ভাবিলো দাঁতকেইটা মাজিয়ে দিওঁ দাঁতো মাজা হ'ল মুখো ধুই দিলো কিন্তু এটা বস্তু মোৰ লক্ষ্য হ'ল আজি মিছেছক দেখা নাই ক'তনো গ'ল বুলি বাহিৰলৈ ওলাই আহিলো আহি কিনে দেখিলো ৰ'দো ওলাল মানে পানীও ইপিনে গৰম হ'ব দিছে কিন্তু মানুহজনী নাই আৰু যেতিয়াৰ পৰা মানে কঁকালৰ বিষটো বেছি হৈছে গৰম পানীৰেই মানে অলপ গা চা ধুই আছো দিয়ক ইপিনে ৰ'দো ওলাল পানীও গৰম হ'ল মানুহজনীক দেখা নাপাই ভাবিলো ভিতৰৰ পিনে আকৌ এবাৰ সোমাই যাওঁ এনেকৈ সোমাই আহি দেখিলো নাৰিকল দুটা আৰু সৰক সৰক শব্দ দেখিলো মিছেছে বাথৰুমৰ ভিতৰত কাপোৰ আৰু মোৰ জোতা ধুই আছে ময়ো বেছি দেৰি নকৰি গা পা ধুই পুৰা ৰেডি হৈ আহি বাজাজ আলমণ্ড তেলটোকে অলপমান চুলিত ঘঁহি দিলো মানে তেলটো অলপ ঘঁহিলে যিমান যি হ'লেও চুলিকেইডাল অলপ চাইনিং হয় আৰু ইপিনে স্প্ৰেটো মাৰিব নাপাহৰিলো কিন্তু স্প্ৰেটো মাৰি দিলো লগতে তিৰি ঘঁহা মুখত ঘঁহাটোকে অলপ ময়ো ঘঁহি দিলো যিমান যি হ'লেও মানে মনটো বুঢ়া হোৱা নাই দিয়কচোন আৰু ডিম্পু বৰুৱাৰ দে আৰ বোলা ডাইলগটো মাৰি হাতত পিন্ধি ললো ঘড়ীটো আৰু যিমান যি আপোনালোকে মোবাইলত টাইম নাচাওক ঘড়ীটো টাইম চোৱাৰ কিবাটোৱে বেলেগ আৰু মুখত এটা মিচিকিয়া হাঁহি লৈ ভাবিলো দোকানলৈ ওলাই যাওঁ আৰু মূৰটো অলপমান চুচি ললো আৰু মূৰ চুৰ চুচি এইপিনে যদিও ঠাণ্ডাটো নাই জেকেটটো অলপ পিন্ধাটোৱে ভাল বাইক চলালে মানে অলপ ঠাণ্ডা লাগে দিয়ক এনেকৈ জেকেট ললো লগতে কাগজ ভৰ্তি মানি বেগটো পকেটত ভৰাবলৈ নাপাহৰিলো পকেটত ভৰালো মানি বেগ হাতত চাবি লৈ ভাবিলো দোকানত যাবৰ দেৰি হৈছে ফটকত যাওঁ হাতত হেলমেটটো লৈ ওলাই আহি ভাবিলো বাবাটোনে কি কৰি আছে আৰু দেখিলো বাবাটোৱে এতিয়াও ঘোৰ টোপনিত ঘুমাওক দিয়ক বেচেৰাই বহুত ৰাতিলৈকে টোপনি মাৰা নাছিল আৰু এনেকৈ ভাবিলো একাপ চাহৰ খুব বেছি এটা দৰকাৰ আছে ভাবিলো একাপ চাহ খাই যাওঁ দেখিলো চচমেন নাই কিবা নাই ক'তনো আৰু ইয়াতে ৰখি থাকো দোকান যিহেতুকে আছে দোকানতে খাম বুলি মুখখন খেমেকা কৰি ওলাই আহিলো দোকানলৈ আজি জোতাযোৰ নিপিন্ধো দিয়ক আজি চেণ্ডেলযোৰকে পিন্ধি যাওঁ সেই হৈ যোৱা চেণ্ডেলযোৰ পিন্ধি আহি গলো বাইকৰ ওচৰলৈ মানে মোৰ গব্বৰৰ ওচৰলৈ বাইকখনো বহুত দিন হ'ল ধোৱাই নাই আৰু মই এটা বস্তু বাইকখন ধুব খুব বেছি বেয়া পাওঁ উপায় নাই গাড়ীখন দিলো গাড়ী ষ্টাৰ্ট দি ভাবিলো আজি তেল ভৰাব লাগিব আৰু ইপিনে ওলাই আহি দেখিলো আমাৰ আমডাল বহুত বেছি ফুলি আছে আৰু আমো ফুলিল কুলিও মাতিব মানে বহাগ বিহু আহিলেই দিয়ক গাড়ী ধপ ধপ শব্দ কৰি আহি পালো আমাৰ চেমৰাই সত্ৰ আৰু এই স্কুলীয়া ছাত্ৰকেইজনক দেখা পাই মনটো বহুতেই বেছি ভাল লাগিল আৰু মনটো ভাল কৰি আহি পালো ময়ো ঢেঁকীউটাৰ চব দেখিলো মানুহ চানুহ নাই ৰাতিপুৱা টাইম যে মানুহ অলপ কমেই হয় গতিকে গাড়ীখনকে পাৰ্কিং কৰো বুলি ভাবি গাড়ীখন পাৰ্কিং কৰি হেলমেটটো খুলি ললো ভাবিলো দোকানত মানুহ আছেনে নাই ভৰিকেইখন মুচি সোমাই আহিলো ভিতৰলৈ দেখিলো মানুহ একেবাৰেই কম দোকানত নাই বুলিয়ে ক'ব পাৰি আৰু হেলমেটটো এইপিনে আলমাৰিটোৰ ওপৰত থৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো যাতে দিনটোৰ কাৰণে বিক্ৰী ভাল হয় আৰু এইপিনে ভাইটিহঁতে ঘুগুনি বনাই গল্লা বনাই পৰঠা বনাই সকলোবোৰ ৰেডি কৰি দিলে আৰু ময়ো আগবাঢ়ি আহিলো আপোনালোকক আজি এটা স্পেচিয়েল বস্তু দেখাম বুলি আৰু এইপিনে চাওকচোন এই যে বিল্ডিংটো দেখা পাইছে এইটো এটা সম্পূৰ্ণ কাঠেৰে তৈয়াৰী বহুত পুৰণা বিল্ডিং ইয়াৰ বয়স কমেও 70-80 বছৰমান হৈছে আৰু এই বিল্ডিংটো আছিল এঘৰ নেপালী মানুহৰ এতিয়া সিহঁতে ইয়াত নাই সিহঁতে গৈছে নেপালত আৰু এই বিল্ডিংটোৰ লগত বহুত কথা জড়িত আছে এদিন এইটোৰ ওপৰত সুন্দৰকৈ এটা ভিডিঅ' বনাই আপোনালোকৰ আগত উপস্থাপন কৰিম তো আজিলৈ ইমানতে এৰিছো আৰু